শ্ৰী শ্ৰী ৰামচন্দ্ৰ আশ্ৰম নাগা বাবা শ্ৰী শ্ৰী বীৰেন্দ্ৰপুৰী মহাৰাজৰ তপভূমি। নমস্কাৰ, মই বিনীতা নাগ আৰু মই এজনী ষ্টাফ নাৰ্ছ। আজি মই আপোনালোকক এনেকুৱা এখন ঠাইৰ কথা ক'ব বিচাৰিছোঁ, যিখন ঠাই মিৰ্জাৰ পৰা কিছু নিলগত। এই ঠাইখনত উপস্থিত হ'লে আপোনালোকে এইটো অনুভৱ কৰিব যে সঁচাকৈ এই ঠাইখন কোনোবা সাধু সন্যাসীৰ তপভূমি হ'ব পাৰে। মন্দিৰটোৰ সন্মুখৰ পিনে সোমাই গৈয়ে পাব এটা ডাঙৰ শিল। বিশ্বাস অনুসৰি সেই শিলটো হৈছে বাবা বীৰেন্দ্ৰপুৰী মহাৰাজৰ আসন। জঙাগুৰি আশ্ৰমৰ প্ৰতিষ্ঠাপক আছিলে নাগা বাবা শ্ৰী শ্ৰী বীৰেন্দ্ৰপুৰী মহাৰাজ। তেওঁ সুদূৰ জব্বলপুৰৰ পৰা আহি ৰামচন্দ্ৰ জঙাগুৰি আশ্ৰমত নিজৰ তপস্যা কৰিছিল আৰু তপস্যাৰ ফল লাভ কৰিছিলে। আৰু তেতিয়াৰ পৰাই তেওঁ ৰামযজ্ঞ কৰিছিলে আৰু আদেশ দিছিলে যে পিছলৈকৈ ইয়াত ৰামযজ্ঞ কৰা হয়। শ্ৰী শ্ৰী ৰামচন্দ্ৰ জঙাগুৰি আশ্ৰমৰ এটা মহত্বপূৰ্ণ কথা যে ইয়াত অখণ্ড ৰামায়ণ পাঠ কৰা হয়। ইয়াত দিন ৰাতি একাকাৰ কৰি ৰামায়ণ পাঠ কৰা হয়। এই মন্দিৰটো শিলেৰে আৱৰা। এই শিলটোলৈ মন কৰকচোন, দেখিবলৈ হুবহু একেবাৰে গণেশ বাবাৰ দৰে। এই মন্দিৰত আপোনালোকে গ'লে দেখিব বহু এনেকুৱা শিলৰ প্ৰতিমূৰ্তি। জয় জুবিন দা। সম্পূৰ্ণ 12 বছৰ পিছত এইবাৰ ৰামচন্দ্ৰ জঙাগুৰি আশ্ৰমত ৰামযজ্ঞ আৰু অখণ্ড ৰামায়ণ পাঠ কৰোৱা হৈছে 11 দিনীয়া কাৰ্যসূচী হাতত লয়। বিশ্বাস অনুসৰি ৰামায়ণত উল্লেখ থকা বান্দৰৰ ৰজা বালি আৰু সুগ্ৰীপৰ যুদ্ধখন ইয়াতে হৈছিল বুলি কোৱা হয়। আৰু এই ৰামচন্দ্ৰ আশ্ৰমত প্ৰত্যেক বছৰে চ'ত মাহৰ পঞ্চমী তিথিৰ পৰা 9 দিন ৰাম নৱমী উদযাপন কৰা হয়। শ্ৰী শ্ৰী ৰামচন্দ্ৰ জঙাগুৰি আশ্ৰম অৱস্থিত আছে মিৰ্জাৰ একেবাৰে ওচৰত, ডাকঘৰ বৰদুৱাৰ, কামৰূপ অসম, পিন 781120।